এনেকৈ আচলতে চৰকাৰ আমিতো চৰকাৰৰ দ্বাৰাই পৰিচালিত, আমি জনসাধাৰণ, আমি এটা ভূমিপুত্ৰ জাতি, আমি কাৰ পৰা বিচাৰিম? বাপেকৰ পৰা যেনেকৈ পুতেকে বিচাৰে আমি তেনেকৈ চৰকাৰৰ পৰা বিচাৰোঁ। কিন্তু আমি ইমান যে মিথ্যাচাৰ চৰকাৰে চলিব পাৰে আমি ভবা নাছিলোঁ। সেইকাৰণে এইবাৰ কিন্তু যি টেঙা আম বেছি গ'ল, এইবাৰ সেয়া বেচিব নোৱাৰিব। আমি পিছত নহয়, ইলেকশ্যনৰ পিছত নহয়, আমি এইবাৰ আমাৰ প্ৰাপ্য ইলেকশ্যনৰ আগত আমি বিচাৰিম। সেইকাৰণে আমাৰ প্ৰাপ্য তেওঁলোকে ইলেকশ্যনৰ আগত আমাক দিব লাগিব। অন্যথা আমাৰ যি চুতীয়া অধ্যুষিত অঞ্চল আছে, সেই অধ্যুষিত অঞ্চলখিনিত আমি তেওঁলোকৰ তাত ইলেকশ্যন কেম্পেইনিং বা তেওঁলোকৰ যিটো তাত প্ৰচাৰ চলিব বা তেওঁলোকক সোমোৱাটো আমি বাৰণ কৰিম। আজি চুতীয়া জাতি যুৱ সন্মিলন অসমৰ কেন্দ্ৰীয় বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি আজি যোৰহাট হোটেল ফুডিছ টেবুলৰ সভাকক্ষত অনুষ্ঠিত হৈ যায়। আৰু আজি আমি বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনিৰ প্ৰাক মুহূৰ্তত নৱগঠিত যোৰহাট নগৰ সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠানভাগিও আজি সম্পন্ন হয়। আৰু আজি আমি দুইটি অনুষ্ঠানৰ প্ৰাক মুহূৰ্তত আমি আজি এটি সম্বৰ্ধনা অনুষ্ঠান ৰাখিছিলোঁ। আৰু এই সম্বৰ্ধনা অনুষ্ঠানত আমি আমাৰ মৰিয়নি সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া, বৰ্তমানৰ অসমৰ এগৰাকী উদীয়মান যুৱনেত্ৰী কস্তুৰী চুতীয়া আৰু ঠিক তেনেধৰণে কেইবাজনো প্ৰতিষ্ঠিত সমাজকৰ্মী, ব্যৱসায়ী আমি আজি সম্বৰ্ধনা জনাওঁ। আৰু তাৰ পাছতে আমাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনি সম্পন্ন হয়। বৰ্ধিত সভাখনিত আমি আজি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰিছোঁ। আপোনালোক সকলোৱে জানে যে চুতীয়া জাতি যুৱ সন্মিলন অসমে জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আজি বহু বছৰ ধৰি আমি সংগ্ৰাম কৰি আহিছোঁ। আৰু এই আন্দোলনৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি আমি অহা জানুৱাৰী মাহৰ ভিতৰত জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আৰু চুতীয়া জাতিৰ বিভিন্ন সমস্যাৰ দাবীত আমি এটি আমৰণ অনশনৰ কাৰ্যসূচীও আমি আজি সিদ্ধান্ত লৈছোঁ। আৰু তাৰ ঠিক লগে লগে আমি অহা ডিচেম্বৰ মাহৰ ভিতৰত নতুন দিল্লীত জনজাতিকৰণ দপ্তৰৰ মন্ত্ৰী কেন্দ্ৰীয় জুৱেল ওৰাম ডাঙৰীয়াক সাক্ষাৎ কৰি আমি অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত আমি এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ কাৰ্যসূচী ইতিমধ্যে হাতত লৈছোঁ। আৰু তাৰ ঠিক লগে লগে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰা আমি চুতীয়া অধ্যুষিত অসমৰ বিভিন্ন জিলাৰ বিভিন্ন গাঁও অঞ্চলবিলাকত আমি প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিম, বাইক ৰেলী, ঠিক তেনেধৰণে আমি সজাগতা সভা আমি অনুষ্ঠিত কৰাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আজি বৰ্ধিত কাৰ্যনিৰ্বাহকত। আৰু তাৰ ঠিক লগে লগে আমি যোৰহাটত অহা আমি জানুৱাৰী মাহৰ ভিতৰত আমি ক্ৰীড়া ক্ষেত্ৰখনৰ প্ৰতি লক্ষ্য ৰাখি এখনি প্ৰাইজ মানি দিবানৈশ ফুটবল প্ৰতিযোগিতাৰ কথাও আমি ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ। আৰু আপোনালোকে জানি সুখী হ'ব যে আমি জানুৱাৰী মাহৰ ভিতৰতে এই ক্ৰীড়া প্ৰতিযোগিতাখনি আমি সম্পন্ন কৰাৰ চেষ্টা চলাম। আৰু তাৰ ঠিক লগে লগে আমি চুতীয়া জাতি অধ্যুষিত অঞ্চলবিলাকত জনজাতিকৰণৰ আৰু স্বায়ত্তশাসনৰ যি আমাৰ প্ৰয়োজনীয়তা এই সম্পৰ্কত আমি সজাগতা অভিযান আৰম্ভ কৰিম। আৰু ইতিমধ্যে আপোনালোক সকলোৱে জ্ঞাত যে 2026 চনৰ বিধানসভা নিৰ্বাচন আহি আছে। গতিকে এই বিধানসভা নিৰ্বাচনৰ আগতেই চুতীয়া জাতিক জনজাতিকৰণ আৰু স্বায়ত্তশাসনৰ দাবীত আমি যি ইতিমধ্যে আন্দোলনৰ কাৰ্যসূচী চলাই আহিছোঁ, এই আন্দোলনৰ কাৰ্যসূচী জোৰদাৰ গতিত চলোৱা হ'ব। আমি বিভিন্ন পৰ্যায়ত আমি জংগী আন্দোলনৰ কাৰ্যসূচী ল'বলৈ ইতিমধ্যে আমি চিন্তা চৰ্চা কৰিছোঁ। গতিকে আমি আজি এই সংবাদমেলৰ জৰিয়তে অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক আমি আহ্বান জনাইছোঁ আৰু তেখেতসকলক আমি সকীয়াই দিছোঁ যে চুতীয়া জাতি ইতিমধ্যে সজাগ হৈছে। চুতীয়া জাতিৰ লোকসকল ইতিমধ্যে সকলো জিলাতে ইতিমধ্যে চুতীয়া জাতি যুৱ সন্মিলনৰ নেতৃত্বত ইতিমধ্যে সকলো জিলাতে আমাৰ চুতীয়া ৰাইজ সজাগ হৈছে। গতিকে আমি এই জনজাতিকৰণৰ অবিহনে আমি ক্ষান্ত নহওঁ। গতিকে আমি অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক দাবী জনাইছোঁ যে অতি শীঘ্ৰে অৰ্থাৎ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ আগতে আমাক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰক। ইয়াৰ অন্যথা 2026 চনৰ বিধানসভা নিৰ্বাচনত কিন্তু নিশ্চিতভাৱে চুতীয়াসকলে বিজেপি বিৰোধী এক স্থিতি গ্ৰহণ কৰিবলৈ কিন্তু আমি বাধ্য হ'ম।